নমস্কাৰ ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ লেটেষ্ট যদি আপুনি মোৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ পাই থাকিব পাৰে লগতে মই ডেসক্ৰিপচনত হোৱাটছআপ চেনেলৰ লিংক দিছো তাতো গৈ আপুনি হোৱাটছআপ চেনেলটো ফলো কৰি ল'ব পাৰে এটা বহুতে ভাল খবৰ আহিছে আপোনালোকৰ কাৰণে যেটো আসাম ফৰেষ্টৰ ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি হৈছে ফৰেষ্ট ৰেঞ্জাৰ পোষ্ট মুকলি হৈছে এই পোষ্টসমূহত আপোনালোকে কেনেকৈ এপ্লাই কৰিব এপ্লাই কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছে আৰু কেতিয়ালৈকে লাষ্ট ডেট আছে লগতে আপোনাৰ এপ্লিকেশন ফিস এপ্লাই কৰোঁতে কিমান এপ্লিকেশন ফিস কাটিব লাগিব সম্পূৰ্ণ তথ্য এই ভিডিওটোত আলোচনা কৰিম ভিডিওটো শেষলৈকে চাই যাব অলপ স্কিপ নকৰাকৈ ইয়াত আপোনালোকে দেখিছে আসাম ফৰেষ্ট ডিপাৰ্টমেন্ট নিউ ৰিক্ৰুটমেন্ট 2025 যেটো 2025 বৰ্ষৰ কাৰণে বহুত এটা ভাল সুবিধা আহিছে এটা সুযোগ আহিছে এই সুবিধা সুযোগটো আপুনি নেহেৰাব যদি আপুনি ইন্টাৰেস্টেড হয় এলিজিবল হয় তেনেহলে এপ্লাইটো কৰি ল'ব পাৰিব ডেসক্ৰিপচনতে মই এপ্লাই কৰাৰ লিংক দিম তাতো গৈ আপুনি এপ্লাই কৰি ল'ব পাৰিব এটা লিখা আছে আসাম পাব্লিক সাৰ্ভিস কমিশন APSC has released an employment notification for the recruitment of 50 forest ranger posts in the Assam Forest Service under Environment and Forest Department Assam যেটো আসাম ফৰেষ্ট ডিপাৰ্টমেন্টৰ ফালৰ পৰা APSC আন্ডাৰত 50 টাকৈ ফৰেষ্ট ৰেঞ্জাৰ পোষ্ট মুকলি কৰি দিয়া হৈছে এই পোষ্টসমূহ যদি আপুনি ইন্টাৰেস্টেড হয় এলিজিবল হয় এপ্লাই কৰি ল'ব পাৰিব ডেসক্ৰিপচনত মই এপ্লাই কৰাৰ লিংক দিছো তাতে গৈ আপুনি এপ্লাই কৰি ল'ব পাৰিব যদি আপুনি হোৱাটছআপ চেনেলটো ফলো কৰিম বুলি ভাবিছে ডেসক্ৰিপচনতে মই হোৱাটছআপ চেনেলৰ লিংকটো দিয়া আছে তাতে গৈ আপুনি ফলোটো কৰি ল'ব আৰু ভিডিওটো সকলো বন্ধু বান্ধৱীলৈ শেয়াৰ কৰি দিব যাতে সকলোৱে জবৰ আপডেটসমূহ পাই থাকিব পাৰে ইয়াতে ফৰেষ্ট ডিপাৰ্টমেন্ট ৰিক্ৰুটমেন্ট 2025 ৰ ডিটেইলছটো হৈছে অৰ্গানাইজেশ্যনটোৰ নেম হৈছে আসাম পাব্লিক সাৰ্ভিস কমিশন যেটো APSC ফালৰ পৰা পোষ্টসমূহ মুকলি কৰি দিয়া হৈছে এই পোষ্টসমূহৰ আপোনাক এপ্লাই প্ৰসেছটো অনলাইন মাধ্যমেৰে এপ্লাই কৰিব পাৰিব এপ্লাই লাষ্ট ডেটটো আপোনাৰ 20/7/2025 তাৰিখলৈকে আপোনাৰ এপ্লাই লাষ্ট ডেটটো আছে পোষ্ট নেমটো হৈছে ফৰেষ্ট ৰেঞ্জাৰ পোষ্ট হয় জব লোকেশনটো আসাম মানে আপুনি এই পোষ্টটো আসাম গভৰ্ণমেন্টৰ পোষ্ট হয় যদি আপুনি পোষ্টটো এপ্লাই কৰিম বুলি ভাবিছে বহুতে ভাল কথা অসমতে থাকি আপুনি এই পোষ্টটো এপ্লাই কৰিব পাৰিব স্যালাৰি ডিটেইলছটো হৈছে আপোনাৰ মন্থলি আপোনাৰ 22000 পৰা 97000 টকা লৈকে আপুনি স্যালাৰিটো পাব লগতে আপোনাৰ গেট পে থাকিব 10300 টকাকৈ গেট পে থাকিব অফিচিয়েল ৱেবসাইটটো হৈছে adartforest.assam.gov.in আপুনি অফিচিয়েল ৱেবসাইটত গৈ এপ্লাই কৰি ল'ব পাৰিব যদি এপ্লাই কৰিম বুলি ভাবিছে যদি আপুনি এলিজিবল হয় ইন্টাৰেস্টেড হয় অফিচিয়েল ৱেবসাইটত গৈ আপুনি এপ্লাই কৰি ল'ব পাৰিব লগতে মই ডেসক্ৰিপচনতো এপ্লাই কৰাৰ লিংক দিম তাতো গৈ আপুনি এপ্লাই কৰি ল'ব পাৰিব এটা ইম্পৰ্টেন্ট ডেটটো হৈছে অফিচিয়েল নটিফিকেশন ৰিলিজ ডেট যেটো নটিফিকেশন আপোনাৰ 16 জুন তাৰিখে ৰিলিজ কৰি দিয়া হৈছিল এপ্লিকেশন স্টাৰ্ট ডেটটো আপোনাৰ 21 জুন তাৰিখৰ পৰা যেটো এপ্লিকেশন স্টাৰ্ট হৈ যাব এপ্লিকেশন লাষ্ট ডেটটো আপোনাৰ 20 জুলাই লৈকে থাকিব যদি আপুনি এপ্লাই কৰিম বুলি ভাবিছে এই সময়খিনিতে আপুনি এপ্লাই কৰি ল'ব পাৰিব এলিজিবল ক্ৰাইটেৰিয়াটো হৈছে আপোনাৰ বয়সৰ সময়সীমাটো দিয়া আছে মিনিমাম এজ লিমিটটো আপোনাৰ 21 বছৰ হলে এপ্লাই কৰিব পাৰিব ম্যাক্সিমাম আপুনি 38 বছৰলৈকে এপ্লাই কৰিব পাৰিব লগতে আপোনাৰ ক্যাটাগৰী ওয়াইজ এজ সিলেকশনটো দিয়া আছে এসসি ক্যান্ডিডেটৰ কাৰণে 5 বছৰকৈ এজ সিলেকশন দিয়া আছে এসটিৰ কাৰণে 5 বছৰকৈ দিয়া আছে ওবিসি কাৰণে 3 বছৰকৈ এজ সিলেকশনটো দিয়া আছে এপ্লিকেশন ফিসটো আপোনালোকৰ ক্যাটাগৰী ওয়াইজ এপ্লিকেশন ফিস দিয়া আছে যেটো জেনাৰেল ক্যান্ডিডেট হয় তেওঁলোকে 297 টকা 20 পইচাকৈ এপ্লিকেশন ফিস কাটিব লাগিব ওবিসি ক্যান্ডিডেট হলে 197 টকা 20 পইচা এপ্লিকেশন ফিস কাটিব লাগিব এসটি আৰু এসসি বিপিএল ক্যান্ডিডেট হলে 47 টকা 20 পইচাকৈ এপ্লিকেশন ফিসটো কাটিব লাগিব যদি আপুনি এপ্লিকেশনটো কৰে তেতিয়াহলে আপুনি এপ্লিকেশন ফিসটো অনলাইন মাধ্যমেৰে কাটিব পাৰিব ফোন পে গুগল পে ইউপিআই যিকোনো মাধ্যমেৰে আপুনি এপ্লিকেশন ফিসটো কাটিব পাৰিব ইয়াতে ফৰেষ্ট ডিপাৰ্টমেন্ট ৰিক্ৰুটমেন্ট 2025 ৰ ভ্যাকেন্সি ডিটেইলছটো দিয়া আছে যেটো আপোনালোকে গম পাইছে ফৰেষ্ট ৰেঞ্জাৰ পোষ্ট হয় টোটাল পোষ্ট আছিল 50 টাকৈ পোষ্ট মুকলি হৈছিল ইউআৰ ক্যান্ডিডেটৰ কাৰণে মানে আনৰিজাৰ্ভড আছে আপোনাৰ 44 টাকৈ পোষ্ট আছে ওবিসি এমওবিসি কাৰণে কোনো ধৰণৰ পোষ্ট নাই ওবিসি এমওবিসি ক্যান্ডিডেট যদি এপ্লাই কৰিম বুলি ভাবিছে তেনলো আনৰিজাৰ্ভড খুমাই চাকৰিটো পাব পাৰে এসসি কাৰণে আছে দুটাকৈ পোষ্ট STP কাৰণে আছে দুটাকৈ পোষ্ট আৰু ST হিলছৰ কাৰণে আছে দুটাকৈ পোষ্ট ST STP আৰু SC কাৰণে যিখিনি পোষ্ট আছে তেওঁলোকে নাভাবিব যে অকল দুটাহে পোষ্ট আছে যদি আপোনালোকে এপ্লাই কৰিম বুলি হৈছে এপ্লাইটো কৰি ল'ব আপোনালোকক ইউআৰ ক্যাটাগৰীত খুমাই চাকৰিটো পাব পাৰিব এডুকেশন কোৱালিফিকেশন applicant must possess bachelor degree in science or engineering of any recognized university with at least in one of the following subject আপোনাৰ এটা ব্যাচেলৰ ডিগ্ৰী থাকিব লাগিব সায়েন্সৰ ফালৰ পৰা বা ইঞ্জিনিয়াৰিংৰ ফালৰ পৰা তেতিয়া এই পোষ্টসমূহত এপ্লাই কৰিব পাৰিব সাবজেক্ট কিটা আপোনাৰ দিয়া আছে এগ্ৰিকালচাৰ বটানী কেমিষ্ট্ৰি কম্পিউটাৰ এপ্লিকেশন কম্পিউটাৰ সায়েন্স ইঞ্জিনিয়াৰিং
ইঞ্জিনিয়াৰিঙৰ আপোনাৰ এগ্ৰিকালচাৰ, কেমিকেল, চিভিল, কম্পিউটাৰ, ইলেক্ট্ৰনিক্স, মেকানিকেল যিকোনো এটা সাবজেক্ট আপোনাৰ থাকিব লাগিব যদি আপুনি এপ্লাই কৰিম বুলি ভাবিছে। এনভাইৰনমেন্টাল সায়েন্সে হওক, ফৰেষ্ট্ৰি হওক, জিওগ্ৰাফি হওক, হিষ্টৰিকেল, মেথমেটিক্স হওক, ফিজিক্স হওক, ষ্টেটিষ্টিক্স হওক, ভেটেৰিনাৰী সায়েন্স হওক, জুলজি হওক, আপুনি যিকোনো এটা সাবজেক্ট থাকিব লাগিব আপোনাৰ মেজৰ হিচাপে, তেতিয়া আপুনি এই পোষ্টসমূহত এপ্লাই কৰিব পাৰিব। যেটো ফৰেষ্ট ৰেঞ্জাৰ যেটো সিলেকশন প্ৰসেসটো দিয়া আছে, ফাৰ্স্ট আপোনাৰ যেটো এপিএসসি ফালৰ পৰা এটা ৰিটেন এক্সামিনেশ্যন হ'ব। যদি আপুনি ৰিটেন এক্সামিনেশ্যন কোৱালিফাই কৰে তেতিয়া ফিজিকেল টেষ্টটো হ'ব, পিইটি আৰু পিএসটি মানে ফিজিকেল এলিজিবিলিটি টেষ্ট আৰু ফিজিকেল ইফিচিয়েন্সি টেষ্ট আৰু ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট। তাৰ পিছতে আপোনাৰ এটা ডকুমেন্ট ভেৰিফিকেশ্যন হ'ব। ডকুমেন্ট ভেৰিফিকেশ্যন হোৱাৰ পিছত আপোনাৰ মেডিকেল এক্সামিনেশ্যন হ'ব। শেষত আপোনাৰ এটা মেৰিট লিষ্ট মাৰিব। ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টত আপোনাৰ দিয়া আছে হাইটটো কিমান লাগিব, কেটেগৰী ওয়াইজ আপোনাৰ দিয়া আছে। যিসকল জেনেৰেল, ওবিসি, এমওবিসি, এসটি হয় তেওঁলোক যদি পুৰুষ হয় 163 সেন্টিমিটাৰ লাগিব আৰু ফিমেল হলে 150 সেন্টিমিটাৰ লাগিব। লগতে এসটি হিলছ আৰু এসটি পি হলে 152 সেন্টিমিটাৰ মেল সকলৰ কাৰণে লাগিব আৰু ফিমেল হলে 145 সেন্টিমিটাৰ কৈ আপোনাৰ হাইটটো লাগিব। লগতে আপোনাৰ চেষ্টটো আছে, মেলৰ কাৰণে আছে, যেটো মেলৰ কাৰণে আপোনাৰ নৰ্মেল আপোনাৰ যেটো মেলৰ কাৰণে আছে 79 সেন্টিমিটাৰ হ'ব লাগিব। লগতে আপোনাৰ ফুলাই লৈ যেটো 5 সেন্টিমিটাৰ ফুলাব লাগিব। ফিমেলৰ কাৰণে আছে 74 সেন্টিমিটাৰ, আপুনি ফুলাই মেলি এটো 5 সেন্টিমিটাৰ ফুলাব লাগিব। ফিজিকেল এফিচিয়েন্সি টেষ্টত আপোনাৰ যেটো ওয়াকিং টেষ্ট হ'ব, মেলৰ কাৰণে 25 কিলোমিটাৰ খোজ কাঢ়িব লাগিব, 4 ঘণ্টাকৈ সময় দিব আৰু ফিমেলৰ কাৰণে 16 কিলোমিটাৰ খোজ কাঢ়িব লাগিব, 4 ঘণ্টাকৈ সময় দিব। যদি আপুনি পোষ্টত এপ্লাই কৰিম বুলি ভাবিছে, ডেসক্ৰিপচনতে মই অফিচিয়েল ওয়েবসাইট আৰু এপ্লাই কৰাৰ লিংকটো দি থৈছো, তাতে গৈ আপুনি এপ্লাই কৰি ল'ব পাৰিব। যদি অফিচিয়েল নোটিফিকেশন আপুনি চেক আউট কৰিম বুলি ভাবিছে, ডেসক্ৰিপচন নোটিফিকেশনৰ লিংক দিছো, তাতো গৈ আপুনি চেক আউট কৰি ল'ব পাৰিব। যদি আপুনি পোষ্টসমূহৰ এলিজিবল হয়, ইন্টাৰেস্টেড হয়, এপ্লাইটো কৰি ল'ব। যেটো বহুত এটা ভাল খবৰ আহিছে, এটা সুবিধা আহিছে। খবৰৰ সুবিধাটো নেহেৰুৱাব। চেনেলটোলৈ প্ৰথমবাৰ কাৰণে আহিছে, চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। লগতে হোৱাটছআপ চেনেলটো ফলো কৰি ল'ব আৰু ভিডিওটো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। আজিলৈ ভিডিওটো ইমানেই আছিল। যদি ভিডিওটো ভাল পালে এটা লাইক কৰি কমেন্ট কৰি জনাই দিব।